নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এইটো হৈছে আমাৰ ইনকুবেটৰ মেচিন আৰু এই ইনকুবেটৰ মেচিনটোৰ পৰা পোৱালি উলাবলৈ আৰম্ভ হৈ গৈছে ভাবিলো এই ভিডিওটো আপোনালোকক দেখুৱাও ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইনকুবেটৰ মেচিনৰ পৰা পোৱালি উলাবলৈ আৰম্ভ হৈ গৈছে আমি এই ইনকুবেটৰ মেচিনটোত 11 মাৰ্চ 2025 ত সোণালী কুকুৰাৰ কণী ভৰাইছিলো আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 23 নম্বৰ দিনাখনলৈকে গোটেইখিনি পোৱালি প্ৰায় উলাই গৈছে এই ইনকুবেটৰ মেচিনটোত 2 এপ্ৰিল 2025 ৰ পৰা পোৱালি উলাবলৈ আৰম্ভ হৈছিল আৰু 3 এপ্ৰিল 2025 তাৰিখলৈকে প্ৰায় গোটেইখিনি পোৱালি উলাই গৈছে আৰু কেইটামান পোৱালি উলাবলৈ বাকি আছে বন্ধু বান্ধৱীসকল এই ইনকুবেটৰ মেচিনটোত আমি সৰ্বমুঠ 150 টা সোণালী কুকুৰাৰ কণী ভৰাইছিলো আৰু এই কণী কেইটা আমি বেলেগৰ পৰা ক্ৰয় কৰা নাই আমি যেহেতু কণী উৎপাদনৰ কাৰণে সোণালী কুকুৰা পালন কৰি আছো আমাৰ কুকুৰাবোৰে যিখিনি কণী দিছিল সেই কণীখিনি আমি এই ইনকুবেটৰ মেচিনটোত ভৰাইছিলো আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে 23 নম্বৰ দিনাখনলৈকে প্ৰায় গোটেইখিনি পোৱালি উলাই গৈছে যদি আমি কুকুৰাৰ কণী ইনকুবেটৰ মেচিনত ভৰাও আৰু যদি কাৰেণ্টে একো অসুবিধা নকৰে তেনেহলে প্ৰায় 19 নম্বৰ দিনাখনৰ পৰা কণীবোৰ ফুটিবলৈ আৰম্ভ হৈ যায় আৰু 21 নম্বৰ দিনাখনলৈকে প্ৰায় গোটেইখিনি পোৱালি উলাই শেষ হৈ যায় কিন্তু আমাৰ ইয়াতে এবাৰ কাৰেণ্টে অলপ অসুবিধা দিছিল যাৰ বাবে 22 নম্বৰ দিনাখনৰ পৰাহে কণীবোৰ ফুটিবলৈ আৰম্ভ হৈছিল আৰু 23 নম্বৰ দিনাখনলৈকে আপোনালোকে দেখিবলৈ পাইছে প্ৰায় গোটেইখিনি পোৱালি উলাই গৈছে আৰু এতিয়াও কেইটামান পোৱালি উলাবলৈ বাকি আছে আৰু কেইটা পোৱালি উলালে কেইটা কণী বেয়া হ'ল এই পোৱালিবোৰক আমি কেনেকৈ ৰাখো সেই বিষয়ে যদি আপোনালোকে জানিব বিচাৰিছে তেনেহলে ভিডিওটো শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিখিনি এ গ্ৰেডৰ পোৱালি আমাৰ ফাৰ্মত সোণালী কুকুৰাখিনিয়ে যেতিয়া কণী দিয়ে সেই কণীখিনি আমি চাই ইনকুবেটৰ মেচিনত ভৰাও আমি ভাল কণী ইনকুবেটৰ মেচিনত ভৰাও আৰু তেনেকুৱা কণীৰ পৰা যদি আমি পোৱালি উলাও তেতিয়া পোৱালিবোৰ ভাল কোৱালিটিৰ হয় আৰু এই পোৱালিবোৰক এতিয়া আমি ইয়াতে ব্ৰুডিং কৰিম আমি ইহঁতৰ বাবে ইয়াতে এনেকৈ ব্ৰুডিং ঘৰ নিৰ্মাণ কৰিছো আমি ইয়াতে এনেকৈ প্লেন চিটেৰে ঘেৰি দিছো আৰু ইয়াতে 200 পাৱাৰৰ ৰঙা ৰঙৰ বাল্ব জ্বলাইছো আৰু মজিয়াত আমি ধানৰ ভুচি পাৰি দিছো আৰু ধানৰ ভুচিৰ ওপৰত আমি দুটা তৰপত বাতৰি কাকত ৰাখিছো আৰু বাতৰি কাকতত আমি কুকুৰাৰ পোৱালিবোৰক প্ৰায় 5 নম্বৰ দিনাখনলৈকে ৰাখিম আৰু তাৰ পিছতহে আমি বাতৰি কাকতবোৰ ইয়াৰ পৰা উঠাই দিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি গোটেইখিনি পোৱালি ব্ৰুডিং ঘৰত ভৰাই দিলো আৰু এই পোৱালিবোৰক এতিয়া আমি গুৰৰ পানী খাবলৈ দিম প্ৰথম 1 ঘণ্টালৈকে কুকুৰাৰ পোৱালিবোৰক ইলেক্ট্ৰোলাইট পানী বা গুৰৰ পানী খাবলৈ দিব লাগে সেই কাৰণে এতিয়া আমি ইহঁতক গুৰৰ পানী খাবলৈ দিম আৰু তাৰ পাছতহে ইহঁতক আমি দানা খাবলৈ দিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিবোৰক আমি গুৰৰ পানী খাবলৈ দি দিলো আৰু 1 ঘণ্টালৈকে ইহঁতক আমি গুৰৰ পানী খাবলৈ দিম যাতে ইহঁতৰ পেট সফা হয় লগতে ইহঁতৰ ষ্ট্ৰেছ কম হয় 1 ঘণ্টালৈকে আমি ইহঁতক গুৰৰ পানী খাবলৈ দি দিলো আৰু এতিয়া আমি ইহঁতক দানা খাবলৈ দিম আৰু এই দানাটো হৈছে লোকেল কুকুৰাৰ ষ্টাৰ্টাৰ দানা এই দানাটো আমি ইহঁতক প্ৰথম দিনাখনৰ পৰা এই কাৰণে খাবলৈ দিছো কিয়নো এই দানাটো মিহি হয় কেতিয়াবা ষ্টাৰ্টাৰ দানা অলপ মিহি থাকে আৰু যদি দানাটো মিহি হয় তেনেহলে হেতু দানাই আপোনালোকে এই দিনিয়া পোৱালিবোৰক খাবলৈ দিব পাৰে এই দানাটো ভাল কোৱালিটিৰ দানা হয় আৰু এই দানাটো মিহি সেই কাৰণে ইহঁতক আমি এনেকৈ বাতৰি কাকতৰ ওপৰতে দানা ছটিয়াই দিছো আৰু এতিয়া এই পোৱালিবোৰে এনেকৈ দানা খাব আমি কেইদিনমানলৈকে ইহঁতক এনেকৈ দানা খাবলৈ দিম বাচনত দানা খাবলৈ নিদিও এই পোৱালিবোৰে যেতিয়াৰ পৰা ভালকৈ দানা খাবলৈ শিকি যাব তেতিয়াৰ পৰাহে ইহঁতক আমি বাচনত দানা খাবলৈ দিম আৰু পানী ইহঁতক আমি সৰু ডিংকাৰতে খাবলৈ দিছো বন্ধু বান্ধৱীসকল এতিয়া যদি আপোনালোকক ক'বলৈ যাওঁ যে ইনকুবেটৰ মেচিনৰ পৰা সৰ্বমুঠ কেইটা পোৱালি উলালে তেনেহলে আমি 150 টা কণী ইনকুবেটৰ মেচিনত ভৰাইছিলো আৰু 150 টা কণীৰ ভিতৰত 13 টা কণী বেয়া হ'ল আৰু 137 টা পোৱালি বৰ্তমানে উলাইছে মানে 13 টা কণী বেয়া হৈছে আৰু 137 টা পোৱালি উলাইছে প্ৰায় 91% ৰিজাল্ট আমাৰ ইনকুবেটৰ মেচিনটোৱে দিছে আৰু এটো ৰিজাল্ট কেনেকুৱা হৈছে অৰ্থাৎ এটো ফলাফল কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব এই পোৱালি হৈছে আমাৰ 5 নম্বৰ বেটছৰ পোৱালি আমাৰ লগত আৰু 4টা বেটছৰ সোণালী কুকুৰা আছে সিহঁতক আমি বিক্ৰীও কৰি আছো আৰু সেই বিষয়ে আপোনালোকক জনাইও আছো আৰু এই পোৱালিখিনিক আমি কেনেকৈ ৰাখো সেই বিষয়ে আপোনালোকক এই চেনেলটোৰ জৰিয়তে জনাই যাম সেই কাৰণে কুকুৰা পালনৰ লগত জড়িত কথা যদি আপোনালোকে জানিব বিচাৰিছে যদি আপোনালোক কুকুৰা পালনৰ লগত জড়িত তেনেহলে এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল ঘণ্টিটো প্ৰেছ কৰি ৰাখিব কাৰণ এই চেনেলটোৰ জৰিয়তে আপোনালোকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব আৰু বহুখিনি নজনা কথা জানিব পাৰিব আৰু এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ